নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো নতুনকৈ যিসকল সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে ওয়াৰ্নিংটো এবাৰ পঢ়ি ল'ব তাৰ পিছত জব ফৰ্ম এপ্লাই কৰিব আৰু আজিৰ ভেকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ আগত আগবঢ়াই আছো চাই ল'ব ভালকে বুজি ল'ব আগত ভেকেন্সি আছে আপোনালোকৰ ইয়াতে দেখা পাইছে শিক্ষা থকা আৰু নথকা সকলোৰে বাবে ভেকেন্সি মুকলি কৰা হৈছে গুৱাহাটী এপ্ৰিল মাহৰ চাকৰি হয় এইবোৰ আপোনালোকৰ ভেকেন্সি আছে বিসলাৰী কোম্পানী আমুল কোম্পানী আৰু হিমালয়া মেডিচিন কোম্পানী ফালৰ পৰা ইয়াতে কিমানটা পদ আছে আপোনালোকে দেখা পাইছে পেকেজিংৰ কাৰণে 15টা পদ আছে আৰু সুপাৰভাইজাৰৰ কাৰণে 5টা আমুল কোম্পানীত আছে পেকেজিংৰ কাৰণে 26টা আৰু সুপাৰভাইজাৰত আছে 4টা হিমালয়া মেডিচিন কোম্পানীত আছে পেকেজিংৰ কাৰণে 40টা আৰু সুপাৰভাইজাৰৰ কাৰণে 7টা আপোনালোকৰ দৰমহা সকলো কোম্পানীত এক ধৰণৰ যেহেতু একে মেন পাৱাৰ পেৰোলৰ হয় আৰু স্যালাৰিটো ইয়াতে মই আপোনালোকক কৈ দিছো দৰমহা আপোনালোকৰ 8 আৱাৰ্ছ কৰিলে 14000 পাব আৰু 12 আৱাৰ্ছ কৰিলে 16000 পাব যেটো পেকেজিংৰ হয় হেতু পেকেজিংৰ স্যালাৰি আৰু সুপাৰভাইজাৰৰ 8 আৱাৰ্ছ কৰিলে 16500 পাব আৰু 12 আৱাৰ্ছ কৰিলে আপোনালোকৰ 18500 পাব ইয়াৰ লগতে আপোনালোকৰ পিএফ আৰু ইএসআই अवेलेबल হয় আপোনালোকৰ কোম্পানী ভেকেন্সি যেহেতু পিএফ ইএসআই পাব আৰু সুপাৰভাইজাৰৰ কাৰণে প্ৰথম মাহত ট্ৰেনিং দিব আপোনালোকক আৰু যিসকল মেল ক্যান্ডিডেট পুৰুষ তেওঁলোকৰ কাৰণে থকা আৰু খোৱাৰ বিনামূলীয়া ব্যৱস্থা আছে কিন্তু তেওঁলোকৰ যেটো থকা আৰু মানে তেওঁলোকৰ যেটো থকা ব্যৱস্থা হেতু বহুত হাইফাই আপোনালোকে এক্সপেক্ট নকৰিব থাকিবৰ কাৰণে আপোনালোকক জাস্ট ৰুম দিয়া হ'ব আপোনালোকে নিজে এটো মেনেজ কৰি হেনেকে থাকিব লাগিব আৰু যদি কোনোবা ফিমেল ক্যান্ডিডেট এপ্লাই কৰে তেওঁলোকক যদি এপ্লাই কৰিব যদি বিচাৰে তেতিয়া হলে ফিমেল ক্যান্ডিডেটে ভাড়া ঘৰ ঠিক কৰি দিয়া হ'ব তেওঁলোকে ভাড়া ঘৰ এডভান্স পেমেন্ট কৰিব লাগিব ভাড়া ঘৰৰ কাৰণে ইয়াতে দিয়া আছে এটো আৰু এটো মই ইয়াত মই কৈ দিও আপোনালোকৰ ডাইৰেক্ট জয়নিং হ'ব ইয়াত কোনো ইন্টাৰভিউ দিব নালাগে ইয়াত আপোনালোকক ডাইৰেক্ট জয়নিং কৰাই দিব কোম্পানীত লৈ যাই কিনে প্ৰথম দিনাই ডকুমেন্ট সাবমিট কৰাই কিনে আপোনালোকৰ জয়নিং হৈ যাব আৰু ইয়াতে দিয়াও আছে আহাৰ দিনাৰ পৰাই ডিউটি কৰিব পাৰিব আপোনালোকে খালি আপোনালোকে নিজৰ লগত ডকুমেন্টছ লৈ যাব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউন্ট নম্বৰ বেংক পাসবুক লৈ যাব আৰু দুখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব এটো আপোনালোকৰ কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটো আপোনালোকে কন্টাক্ট কৰিব যোগাযোগ কৰি তেওঁলোকক ভালকে আপোনালোকৰ খুদিবলগীয়া প্ৰশ্নখিনি খুদি ল'ব তেওঁলোকে বুজাই লিয়াৰ পিছত আপোনালোকে যাব তাতে ডকুমেন্টছখিনি লৈ কিনে তেওঁলোকে যত যাব কয় আৰু এটো এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 12 এপ্ৰিল 12 তাৰিখ আপোনালোকৰ লাষ্ট ডেট হ'ব আৰু যেহেতু মই কলো ইয়াত কোনো জয়নিং ফি ইয়াত কোনো ইন্টাৰভিউ দিব নালাগে ইয়াত ডাইৰেক্ট জয়নিং কৰাই দিয়া হ'ব আপোনালোকক গতিকে আপোনালোকক এটা ইয়াতে ফিজ পেমেন্ট কৰিব লাগিব হেতু মই ভালকে আপোনালোকক ক্লিয়াৰলি কৈ দিছো কিমান ফিজ দিব লাগিব হেতু আপোনালোকে নম্বৰটোত কল কৰিব তেওঁলোকে জনাই দিব কিবা এটা সৰু পেমেন্ট কৰিব লাগিব আপোনালোকে সো এইখিনি আছিল ভেকেন্সিৰ আপডেট আশা কৰো আপোনালোকে সকলোখিনি বুজি পালে মই যিমানখিনি ইয়াতে কলো সো লগ পাম পুনৰ এটা নতুন ভেকেন্সিত আজিলৈ ধন্যবাদ নমস্কাৰ